নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজত উপস্থিত হলোহি। তো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মাকৈ খেতি, লগতে ইফালে খেতিয়কে বিন খেতি কৰিছে। তো কি ধৰণৰ বিনৰ গুটি লগাইছে, বিধানৰ নাম অলৰেডি খেতিয়কৰ মুখেদি শুনিম। আৰু দুটা খেতি একেলগে কেনেকৈ কৰিব পাৰি খেতিয়কে নিজে আপোনালোকক বুজাই দিব। তাৰমানে বিনৰ মাজে মাজে জলকীয়াও লগাইছে। জলকীয়াৰ গছ এইটো আপোনালোকে নিশ্চয় চাব পাৰিছে। তো চুলি 8110। তো খেতিয়কৰ পৰা আপোনালোকক মই শুনাই দিছোঁ, খেতিয়কে বুজাই দিব। দাদা, হয়, এইটো কি খেতি কৰিছে আপুনি? এইটো বিন খেতি হয়। বিন খেতি? তো কি চিৰঞ্জিত কোম্পানী? চিৰঞ্জিত কোম্পানী বিন? হয় হয়। আৰু মাজে মাজে কি লগাইছে বিন খেতি? এইটো মাজে মাজে লগাইছোঁ, জলকীয়া লগাইছোঁ। ভিনটো উঠি গ'লে আকৌ জলকীয়াটো থাকি যাব। হয় নেকি? সেইকাৰণে লগাইছোঁ। ভিনটো আৰু বেছি দিন নাথাকে নহয়। হয়, অলপতে শেষ হৈ যাব, 2-3টা মান উঠাব পাৰি। এইটো কিহৰ ঔষধ দিছে আজি বিন গছত? এইটো এই কিবা গুড়া পোক বুলি কয়, উৰণীয়া পোক। উৰণীয়া পোক। সেইটো পোকটো মানে শেষ হৈ যাব। এই পাতবিলাক হালধীয়া হৈ যায়। হালধীয়া হয়, পাকটো মানে কিবা সৰু সৰু হৈ যায়। হয় হয়, সেইটো কাৰণে মানে এইটো মাৰিছোঁ। এই লাভালাভ কি আছে বিন? বিনত মানে দাম থাকিলে আছে, মোটামুটি ভালে লাভ হয়। বিঘাত কিমান পোৱা যায়? বিঘাত মোটামুটি পায় 50-60 হাজাৰ টকামান পায়। অলপ দিনৰ ভিতৰত আহি যায়? 2 মাহৰ ভিতৰত হৈ যায়, সম্পূৰ্ণ হৈ যায়। 2 মাহৰ ভিতৰত সম্পূৰ্ণ বিক্ৰী কৰা শেষ হৈ যায়? বিক্ৰী কৰা শেষ হৈ যায়। বাহ। 2 মাহৰ পিছত আকৌ আপোনাৰ জলকীয়াটো উঠি যায়। জলকীয়াটো আকৌ যদি কিবা হয়, জলকীয়াটো পইচা পোৱা যায়। মাকৈটো আপুনি লগাইছে? মাকৈ মই লগাইছোঁ। এতিয়া মাকৈ কিমান বিঘা মাটি আছে ইয়াত? মাকৈ লগাইছোঁ মই 2 বিঘামান লগাইছোঁ। 2 বিঘা। এইটো মাকৈটো কি বিধান আছিল? এইটো ভাৰতী কোম্পানী বুলি কয়। হয়, ভাৰতী। হয়, সেইটো কোম্পানী লগাইছোঁ। এই ডেল্টা? ডেল্টা। তো বন্ধুসকল, আপোনালোকে নিশ্চয় শুনা পালে। খেতিয়কে ধুনীয়াকৈ আপোনালোকক বুজাই দিলে, বিধানৰ নাম কৈ দিলে। তো যেতিয়া খেতি কৰিছে, খেতি কৰাৰ আগতে এই জলকীয়া বিন যে কৰিছে, গোবৰ সাৰ কিমান দিছে? গোবৰ দিছোঁ মই। বিঘা প্ৰতি মই দিছোঁ 2 ট্ৰেক্টৰ দিছোঁ। 2 ট্ৰেক্টৰ? 2 ট্ৰেক্টৰ দিছোঁ। টেলাৰেৰে 2 টেলাৰ দিছে। আৰু কিবা মাটি সাৰ বুলি কয়, সেইটো দিছোঁ। তাৰমানে চুপাৰ? তাৰপিছত কিবা পটাছ বুলি কয়। পটাছ মাৰিছোঁ। পটাছ কিমান দিয়ে বিঘাত? কিমান দিয়ে আপুনি? মোটামুটি 20 কেজি দিছোঁ মই। 20 কিলো? 20 কেজি দিছোঁ। বিঘা প্ৰতি 20 কিলো দিলেই হৈ যায়? হৈ যায়। আৰু চুপাৰ দিছে কিমান? চুপাৰ দিছোঁ মই 20 কেজি, চুপাৰ 20 কেজি দিছোঁ। দুটা মিলাই 40 কেজি মাৰিছোঁ। তো ইয়াত অলৰেডি 1 বিঘা মাটি আছে বিন খেতি না? বিন খেতি 1 বিঘা আছে। তো এই খেতিত আপুনি যে কৰিছে, এতিয়া কি হিৰো মাৰি দিছে মাটি শুকাবৰ কাৰণে? শুকাবৰ কাৰণে মানে মাটিৰ বিজলীয়া মাটি, সেইকাৰণে অলপ শুকাব দিছোঁ। শুকোৱাৰ পিছত আকৌ পানী মাৰি দিম। হয়, তেতিয়া আকৌ সাৰ চাৰ দিলে আকৌ হৈ যাব। তো বিন গছত আকৌ ফুল আহি গৈছে, এতিয়া ফলন আহিব? আহিবই, সময় হৈ গ'ল। তো বন্ধুসকল, আপোনালোকে নিশ্চয় শুনা পালে। খেতিয়কে আপোনালোকক ধুনীয়াকৈ বুজাই দিলে। মোৰ ডাঙৰ দাদা, মোৰ ঘৰৰ ওচৰৰ মানুহ। তো খেতি কৰিছে। মই যিখিনি বিধানৰ কথা দাদাই শুনাই দিলে, বিধানখিনি দাদাৰ লগত মই ধৰক কথাখিনি আলোচনা কৰিছিলোঁ। এনেকুৱা ধৰণৰ বিধান কৰিলে খেতি ভাল হয়। তো কথা হ'ল, দাদাই আপোনালোকক যিখিনি কথা বুজাই দিছে, আপোনালোকে নিশ্চয় অৱগত। তো আপোনালোকে দাদাৰ কথাখিনিৰ ওপৰত বেছ কৰি আপোনালোকে যদি ইচ্ছা কৰে খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে কৰিব পাৰিব। ইফালে ডেল্টা মাকৈ খেতি কৰিছে। তো মাকৈ খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে বুলি দাদাই ক'লে। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে, দেৰি নকৰিব। খেতি কৰিবই লাগিব। যদি আমি আৰু পলমকৈ এনে বহি থাকি সময় নষ্ট নকৰোঁ অযথা, যাতে আমি খেতি বাতিৰ ওপৰত মনোযোগী হ'ব পাৰোঁ, তাৰে কামনা কৰোঁ। তো আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন হিচাপে বা ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ বহুত ভাল লাগিছে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ত আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' আপোনালোকে অলৰেডি পাই থাকে, মই যাতে আপোনালোকক পঠিয়াই থাকিব পাৰোঁ। আৰু যদি এনেকুৱা ধৰণৰ খেতিৰ বিধান, কিবা আপোনালোকৰ কিবা দানা চানা কিবা লাগে বা কিবা খেতিত দিব পৰা স্প্ৰে কৰা ঔষধ লাগে, আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক যিমান পাৰোঁ আপোনালোকক ডেলিভাৰী দি দিম। মই অলৰেডি বহুত ডেলিভাৰী দি আছোঁ, ঔষধ দানা এইবিলাক দি আছোঁ। তো দাদাও খেতি কৰিছে, দাদাও অলৰেডি সাৰবিলাক দিছে। ধৰক আমাৰ ওচৰতে খাৰুপেটীয়া, মঙলদৈ, বালুগাঁও এইবিলাক ডাঙৰ ডাঙৰ চব্জি মাৰ্কেট হয়নে নাই দাদা? আপোনালোকে কোনটো মাৰ্কেটত বিক্ৰী কৰে? আমাৰ 2টা মাৰ্কেট পৰি যায়, এটা বেচিমাৰি পৰে আৰু বালুগাঁও পৰে। বালুগাঁও আৰু বেচিমাৰি। ইয়াত চব্জি ভাল এটা উৎপাদন হয় না বজাৰত? ভাল হয়, ভাল হয়। তো ভালেখিনি মানে আগবাঢ়িছে মানুহে চব্জি কৰি। হয় হয়। তো এতিয়া বিন এইটো কোন মাহত আহিব? বিন লগাইছে, মাকৈ লগাইছে? মোটামুটি এইটো
জানুৱাৰী ন হয় এইটো ধৰক না এপ্ৰিলতে শেষ হৈ যাব এপ্ৰিল মাহতে ক্লিয়াৰ হ'ব ক্লিয়াৰ হৈ যাব এপ্ৰিলত নাথাকে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব তো বন্ধুসকল আপোনালোকে বুজি পালেই আপোনালোকক মই আৰু কি ক'ম আপোনালোকক দাদাই ধুনীয়াকৈ বুজাই দিছে তো মই আৰু দেৰি নকৰোঁ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই যাতে আপোনালোকক পুনৰাই লগ পাওঁ সেই আশাৰে ধন্যবাদ